ফ্ৰেণ্ডছ, আপোনালোকে এনেধৰণৰ বাহন প্ৰদূষণমুক্ত বাহন আপোনালোকে ব্যৱহাৰ কৰক। ফ্ৰেণ্ডছ দেখিছে মই গৈ আছোঁ অসমৰ বিভিন্ন চহৰ, এয়া চাৰ্জিং ৰিক্সা, ইঞ্জিন ৰিক্সা, চাৰ্জিং ইঞ্জিন ৰিক্সাৰে এয়া মই গৈ আছোঁ অসমৰ বিভিন্ন চহৰত। মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ চাইকেল চলাব লাগে, তিনিচকীয়া পেডেলত হেঁচা দি মানুহৰ শাৰীৰিক শক্তিৰে চলোৱা ৰিক্সা কেনেকৈ চলাবলৈ মই দেখুৱাইছিলোঁ। ঠেলা গাড়ী, দুচকীয়া বাহন, ইখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই লৈ যোৱা ঠেলা গাড়ী কেনেকৈ চলাব লাগে। এনেধৰণৰ গাড়ীয়ে বায়ুমণ্ডল নিকা কৰে, প্ৰদূষণ নকৰে। যিহেতু ইয়াতে কোনো ধৰণৰ জীৱাশ্ম ইন্ধনৰ প্ৰয়োজন নহয়, তেতিয়াহ'লে এই বাহনবিলাকে কোনো ধৰণৰ কাৰ্বন ডাই অক্সাইড গেছ, কাৰ্বন মন'অক্সাইড গেছ, ছালফাৰ ডাই অক্সাইড গেছ, নাইট্ৰজেন ডাই অক্সাইড গেছ, এনেধৰণৰ বায়ু প্ৰদূষক গেছ এনেধৰণৰ বাহনে সৃষ্টি নকৰে। আপোনালোকে অলপ কষ্ট কৰক, আপোনালোকে খোজকাঢ়ক, নতুবা প্ৰদূষণমুক্ত বাহনত ইখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাওক। এয়া মোৰ আহ্বান থাকিল। যিহেতু ক্ৰমান্বয়ে আমাৰ পৃথিৱীত গ্ল'বেল ৱাৰ্মিং মানে গোলকীয় যিটো উষ্ণতা বৃদ্ধি পাই আহিছে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সেইকাৰণে আপোনালোকে জন্ম দিয়া পাছৰ প্ৰজন্ম সমূহৰ মুখলৈ চাব লাগিব, যাতে পাছৰ প্ৰজন্মই এই নিকা পৃথিৱীত ভালধৰণে জীৱন যাপন কৰিব পাৰে। এয়া ফ্ৰেণ্ডছ, আপোনালোকে পাছৰ প্ৰজন্মৰ কাৰণে দূষিত কৰি এই পৃথিৱীখন থৈ নাযাব। ফ্ৰেণ্ডছ, এয়া মোৰ আহ্বান থাকিল। আপোনালোকে কষ্ট কৰক, আপোনালোকৰ শৰীৰ ভাল হ'ব, মন ভাল হ'ব, প্ৰদূষণমুক্ত বাহন আপোনালোকে চলাওক, উঠক, কাৰণ সেইবিলাকে কোনো ক্ষতি নকৰে। এয়া মোৰ আপোনালৈ আহ্বান থাকিল। আপোনালোকে আৰু কিছু পৰিমাণে CFC গেছ ব্যৱহাৰ কৰা কিছুমান বস্তু আপোনালোকে ব্যৱহাৰ কমাওক, যেনে ৰেফ্ৰিজাৰেটৰ, ফায়াৰ ডিষ্টিংগুইজাৰ আৰু CFC ব্যৱহাৰ কৰা যেনে সুগন্ধি দ্ৰব্যসমূহ, স্প্ৰে, চেণ্ট, এয়াৰ কণ্ডিশ্যনাৰ আদি ব্যৱহাৰ কমাওক। সেইবিলাকত CFC ব্যৱহাৰ হৈ বায়ুমণ্ডল দূষিত কৰে। আপোনালোকে বায়ুমণ্ডল দূষিত কৰা বস্তুবিলাক পৰিহাৰ কৰক। এয়া মোৰ আহ্বান থাকিল। এয়া ফ্ৰেণ্ডছ, আপোনালোকে পৃথিৱীখন নিকা কৰিবলৈ যাওক, যাতে আপোনালোকে জন্ম দিয়া সতি সন্ততি পাছৰ পৰ্যায়ত এই পৃথিৱীত মানে ভালকৈ থাকিব পাৰে, বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰে। এয়া মোৰ আপোনালোক সকলোলৈ বিনম্ৰ অনুৰোধ থাকিল। আপোনালোকে প্ৰদূষণমুক্ত বাহন ব্যৱহাৰ কৰক, পৃথিৱীখন নিকা কৰক, অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰক, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাওক। তেতিয়াই পৃথিৱীখন ঠিকে থাকিব। আপোনালোকেতো মৰি যাব, কিন্তু পাছৰ প্ৰজন্মই এই দূষিত পৃথিৱীত থাকি চটফটাই থাকিব। ফ্ৰেণ্ডছ, আপোনালোকে লক্ষ্য ৰাখিব, পাছৰ প্ৰজন্মৰ হিচাপ ৰাখিব, পাছৰ প্ৰজন্মৰ বাবে আপোনালোকে চিন্তা কৰিব। এয়া মোৰ আহ্বান থাকিল গোটেই বিশ্ববাসীলৈ। ধন্যবাদ ফ্ৰেণ্ডছ।